অৱসৰৰ পাছৰ জীৱন সম্পৰ্কে এখন সেমিনাৰত এজন বক্তাই এটা প্ৰশ্ন সুধিলে। অৱসৰৰ পাছত আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহজন কোন? এজন সন্মানীয় অৱসৰপ্ৰাপ্ত বিষয়াই 5 জনৰ নাম লিখিলে। পিতৃ-মাতৃ, পত্নী, সন্তান আৰু এজন ঘনিষ্ঠ বন্ধু। বক্তাই ক'লে, এজনৰ নাম কাটি দিয়ক। বিষয়াই বন্ধুৰ নাম কাটিলে। তাৰ পাছত আৰু 2জনৰ নাম কাটি দিয়ক। ভাৰাক্ৰান্ত হৃদয়েৰে পিতৃ-মাতৃৰ নাম কাটিলে, কাৰণ জীৱনৰ নিয়ম তেওঁ বুজিছিল। বিকজ দে লিভ দেয়াৰ লাইফ। শেষত ক'লে, আৰু এজনৰ নাম কাটি দিয়ক। তেওঁ স্তব্ধ হৈ গ'ল। শেষত সন্তানৰ নাম কাটি দিলে। বক্তাই ধীৰে ক'লে, অৱসৰৰ পাছত পিতৃ-মাতৃয়ে নিজৰ যাত্ৰা সম্পূৰ্ণ কৰে, সন্তানে নিজৰ জীৱন আৰম্ভ কৰে, পত্নী আপোনাৰ সহযাত্ৰী হয়, কিন্তু প্ৰতিদিন আপোনাৰ সৈতে থাকিব কোন? আপুনি নিজেই। এইটোৱে অৱসৰৰ পিছৰ জীৱনৰ সঁচা শিক্ষা। নিজৰ উদ্দেশ্য, নিজৰ মান, নিজৰ ভূমিকা পাহৰি নাযাব। যদি আপুনি অৱসৰৰ পাছতো সন্মান, প্ৰাসংগিকতা আৰু উদ্দেশ্যৰে এখন অৰ্থপূৰ্ণ দ্বিতীয় অধ্যায় আৰম্ভ কৰিব বিচাৰে, মোৰ সৈতে সংযোগ কৰক। কাৰণ লাইফ আফটাৰ ৰিটায়াৰমেণ্ট মানে অৱসান নহয়, ই হৈছে এটা নতুন দিশ। So call me at 7099027560. Thank you.